নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 13 জুন। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। দেশৰ কোটি কোটি জনতাৰ বাবে বৃহৎ ঘোষণা মোদী চৰকাৰৰ। মোদী চৰকাৰৰ প্ৰথমটো ডাঙৰ সিদ্ধান্ত 141 কোটি জনতালৈ কেইবাটাও বৃহৎ ঘোষণা কৰা হৈছে আৰু দেশত নতুনকৈ নিৰ্মাণ হ'ব 3 কোটি PMAY ঘৰ আৰু ইতিমধ্যে দেশত সম্পূৰ্ণ হৈছে 4 কোটি 21 লাখ PMAY বাসগৃহ অৰ্থাৎ ঘৰ আৰু ঘৰৰ লগতে থাকিব কেইবাটাও বিনামূলীয়া সুযোগ সুবিধা। PMAY ঘৰৰ লগতে লাভ কৰিব চৰকাৰী শৌচালয় আৰু খোৱা পানী ৰন্ধন গেছ আৰু বিদ্যুৎ সংযোগৰ সুবিধা প্ৰদান কৰা হ'ব এইবাৰ। আৰু তৃতীয়টো কাৰ্যকালৰ প্ৰথমটো পদক্ষেপতে কৃষকলৈ আহি পৰিছে ভাল খবৰ, কিয়নো এইবাৰ PM কিষাণ নিধি পুঁজিৰ ফাইলত স্বাক্ষৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে আৰু 17 সংখ্যক কিস্তি মুকলি কৰি দিলে প্ৰধানমন্ত্ৰী মোদীয়ে আৰু 9.3 কোটি কৃষকৰ বাবে 20,000 কোটি টকা মুকলি কৰা হৈছে আৰু দেশৰ কোটি কোটি জনতাৰ বাবে বৃহৎ ঘোষণা কৰিছে মোদী চৰকাৰে আৰু মোদী চৰকাৰৰ প্ৰথমটো এই ডাঙৰ সিদ্ধান্ত। ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ। ৰেচন কাৰ্ড অৰুণোদয় আঁচনিক লৈ হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ ডাঙৰ সিদ্ধান্ত। ঘৰে ঘৰে অৰুণোদয় আঁচনি দিয়াৰ চেষ্টা চলাব এইবাৰ চৰকাৰে। অৰুণোদয় আঁচনি নপোৱাকৈ কোনো যোগ্য পৰিয়াল নাথাকিব বুলি মন্তব্য কৰা হয় কেবিনেটত। অৰুণোদয় আঁচনি নপোৱাকৈ কোনো যোগ্য পৰিয়াল এতিয়া নাথাকিব আৰু অৰুণোদয় আঁচনি লাভৰ বাবে চলোৱা হ'ব পৰিয়াল ভিত্তিক জৰীপ আৰু ইয়াৰ বাবে গঠন কৰিব বিশেষ কমিটিৰ পৰামৰ্শ মতে প্ৰস্তুত কৰা হ'ব তালিকা। কোন পৰিয়ালে লাভ কৰিব তালিকা পৰামৰ্শ দিব কমিটিয়ে আৰু কমিটিয়ে এমাহৰ ভিতৰত দিব লাগিব পৰামৰ্শ। অজন্তা নায়ক, ৰণোজ পেগু, বিমল বৰাৰ লগতে কেশৱ মহন্ত, ৰঞ্জিত দাসৰ নেতৃত্বত গঠন কৰা হৈছে কেবিনেট উপ সমিতি আৰু ৰেচন কাৰ্ডক লৈও ডাঙৰ সিদ্ধান্ত কেবিনেটত। লগতে কোৱা হৈছে যে 15 লাখ লোকে নতুনকৈ পাব ৰেচন কাৰ্ড অৰুণোদয় আঁচনিক লৈ হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ ডাঙৰ সিদ্ধান্ত। ঘৰে ঘৰে অৰুণোদয় আঁচনি দিয়াৰ চেষ্টা চলাব এইবাৰ চৰকাৰে। ৰাজ্যৰ শিক্ষাৰ্থীৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও বৃহৎ ঘোষণা। উচ্চতৰ মাধ্যমিকৰ ছাত্ৰীক প্ৰতিমাহে দিব 1,000 কোটি টকা, লগতে প্ৰতিমাহে 1250 টকাকৈ প্ৰদান কৰিব স্নাতকৰ ছাত্ৰীক আৰু ইয়াৰ লগতে স্নাতকোত্তৰ BEdৰ ছাত্ৰীক দিব 2500 কোটি টকা আৰু প্ৰতিমাহৰ 11 তাৰিখে ছাত্ৰীৰ একাউণ্টত পোনপটীয়াকৈ সোমাব এই ধনৰাশি আৰু নিযুত মইনা আঁচনি কাৰ্যকৰী কৰা হ'ব ঠিক এইদৰে আৰু স্কুটি লাভ কৰা ছাত্ৰীয়ে নাপাব নিযুত মইনা আঁচনিৰ সুবিধা। এটা বিশেষ খবৰ আহি পৰিছে ৰাজ্যৰ ছাত্ৰীসকলৰ বাবে। যিসকলে নিযুত মইনা আঁচনি লাভ কৰিব তেওঁলোকে নাপাব স্কুটিৰ সুবিধা, লগতে যিসকলে স্কুটি লাভ কৰিব তেওঁলোকে লাভ কৰিব নোৱাৰিব এই নিযুত মইনা আঁচনিৰ সুবিধা আৰু নিযুত মইনা আঁচনি নে স্কুটি লাগে নিৰ্ধাৰণ কৰিব পাৰিব ছাত্ৰীয়ে। বিধায়ক, মন্ত্ৰী, সাংসদৰ কন্যাই লাভ নকৰিব এই আঁচনিৰ সুবিধা। যে কোৱা হৈছে যে বিধায়ক, মন্ত্ৰী আৰু সাংসদৰ কন্যাই কিন্তু লাভ নকৰিব এই আঁচনিৰ সুবিধা। লগতে ব্যক্তিগত শিক্ষানুষ্ঠানৰ পৰা ছাত্ৰীয়ে নাপাব এই আঁচনিৰ সুবিধা আৰু জুলাই মাহৰ পৰাই বিতৰণ কৰা হ'ব নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ আৰু স্নাতক পৰ্যায়ত বিবাহিত ছাত্ৰীয়ে নাপাব এই আঁচনিৰ ধন আৰু এই সুবিধা দিয়া নহ'ব আধাতে শিক্ষা সাং কৰা ছাত্ৰীক। আৰু নিযুত মইনা আঁচনিৰ বাবে 3,000 কোটি টকা ধাৰ্য কৰা হৈছে চৰকাৰৰ ফালৰ পৰা আৰু ৰাজ্যৰ শিক্ষাৰ্থীৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও বৃহৎ ঘোষণা। আমি খবৰটো সবিশেষ জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক। এই মুহূৰ্তত জনাইছোঁ আজিৰ 3 নম্বৰ খবৰটো। মোদী চৰকাৰ গঠন হোৱাৰ পিছতেই দেশৰ কোটি কোটি জনতালৈ বৃহৎ ঘোষণা কৰা দেখা গৈছে আৰু এইবাৰ চৰকাৰ গঠনৰ লগতেই জনতাৰ মূৰত পৰিছে এতিয়া ৰামটাঙন, কিয়নো এইবাৰ সৰাসৰি বৃদ্ধি পাইছে শাক পাচলিৰ দাম। মূল্য বৃদ্ধিৰ বাবে মূৰে কপালে হাত দিছে সাধাৰণ জনতাই আৰু পাচলিৰ দাম 20 টকাৰ পৰা 60 টকা পৰ্যন্ত বৃদ্ধি খুচুৰা বজাৰত আৰু প্ৰতি কিলো আলুত 30 টকা, লগতে পিঁয়াজৰ দাম 35 টকা হৈছে আৰু বিলাহী 40ৰ পৰা 50 টকাৰ বিপৰীতে হলগৈ এতিয়া 60 টকা। বেঙেনা 60 টকা, ভেন্দি 60 টকা, লগতে ৰঙালাও বৰ্তমান ৰাজ্যৰ বিভিন্ন বজাৰত দেখিবলৈ পোৱা গৈছে 30 টকা আৰু পটল
ষাঠিৰ পৰা 80 টকা আৰু তিয়ঁহ 60ৰ পৰা 80 টকা লগতে ভাত কেৰেলা 80 টকা প্ৰতি কিলোত এতিয়া দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰসমূহত আৰু প্ৰতি কিলো জলকীয়াত 100 টকা বৰ্তমান আৰু প্ৰতি কিলোত তিতা কেৰেলাত 80 টকা বৃদ্ধি পাইছে আৰু জিকা প্ৰতি কিলোত 80ৰ পৰা 100 টকালৈ বৃদ্ধি পাইছে এই মুহূৰ্তত জনাইছো আজিৰ চতুৰ্থ নম্বৰ খবৰটো লাখ লাখ ইছলাম ধৰ্মাৱলম্বী লোকৰ বাবে ভাল খবৰ অহা 17 জুন সোমবাৰে পবিত্ৰ ঈদুল আজহা আৰু কেন্দ্ৰীয় হিলাল কমিটি অসমে জনাইছে এই কথা আৰু অসমৰ লগতে দেশৰ মুছলমান সমাজে পালন কৰিব পবিত্ৰ ঈদুল আজহা আৰু অসমবাসীৰ ৰাইজ লৈ ঈদ মোবাৰক হিলাল কমিটিৰ আৰু লাখ লাখ ইছলাম ধৰ্মাৱলম্বী লোকৰ বাবে ভাল খবৰ কিয়নো 17 জুন সোমবাৰে পবিত্ৰ ঈদুল আজহা আৰু কেন্দ্ৰীয় হিলাল কমিটি তথা অসমে জনাইছে এই কথা